মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ। ধন্যবাদ কৰোঁ মোৰ অসমৰ ৰাইজক। বহুত আশীৰ্বাদ কৰোঁ বাপাহঁতৰ ভাল হওক। যিমান মানুহক সহায় কৰি আছে ইহঁতক ভগৱানে আৰু দিয়ক। মই সেইখিনি কামনা কৰোঁ। দুই হাত ভৰি মই আশীৰ্বাদ কৰোঁ বাবা। কিন্তু যেখিনি মই দেখা পাই আছোঁ এখিনি মোৰ বহুত আশীৰ্বাদ। কিন্তু কি কৰিম, আমাৰো দুৰ্ভাগ্য, আমি এটা সহায় কৰিব নোৱাৰোঁ। সহায় কৰিব মন যায় কিন্তু বিধাতাই কপালত লিখা নাই। কি কৰিম, কিন্তু মানুহক যেনেকৈ বাবা তোমালোকে সহায় কৰিছ এনেকৈ যে চিৰদিন তুমি এখন কৰি যাব পাৰো এখিনি মোৰ আশীৰ্বাদ। এখিনি ধন্যবাদ দিছোঁ বাবা তোমালোকক। মইতো একো দিবা নোৱাৰোঁ বা কমেণ্টত লিখিও দিবা নাজানো। মই এটা বুৰ্বক মানুহ। কি কৰিম, মই ভিডিঅ'তে ক'লোঁ মই বহুত আশীৰ্বাদ দিলোঁ বাবা। তহঁতে যে আৰু ওপৰত উঠা আৰু ভাল হ, সদায় যে মানুহ ভাল কৰি যাওঁ বাবা, এখিনি মোৰ বহুত আশীৰ্বাদ। কিন্তু আমাৰ জীৱনত নৰলোঁ আৰু নৰিম যেন পাইছোঁ। আমাৰ জীৱনটো জীৱন বুলি ক'ব নোৱাৰি। কিন্তু মনটো ডাঙৰ বাবা, কিন্তু পাৰা নাই মই। ভাবোঁ কিন্তু নৰোঁ বাবা। মই সবচে সময় গগৈ মোৰ চলিৰ নিচিনা। ইয়াক মই মন ভৰি আশীৰ্বাদ কৰোঁ বাবা, আৰু ভাল হ, আৰু ভাল হ বাবা। তুমি মোৰ মাথাৰ চুলি যিমান, তোমাৰ আয়ুস বাঢ়ক সিমান বাবা, এখিনি মোৰ আশীৰ্বাদ বাবা। কি কৰিম, মই কমেণ্টত লিখি দিবা নোৱাৰোঁ। লিখি দিবা পাৰিলে তোমাক মই লিখি দিলোঁ হয়, কিন্তু তোমাক দেখি মানে মোৰ যদি এনেকুৱা এটা চলি হ'ল হয়, মই এখিনি বহুত ধন্যবাদ জনাওঁ বাবা। ধন্যবাদ বাবা, নমস্কাৰ।